নমস্কাৰ শিক্ষাৰ্থীসকল, আজি পুনৰ নতুন এটা তোমালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে চুৰিচ স্কলাৰশ্বিপ 3 টাইপছ এণ্ড আদিবাসীজ ৱেলফেয়াৰ স্কিম। এইটো এটা স্কিম হয়। স্কিমটোৰ নাম পুনৰবাৰ কৈছোঁ, 3 টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ স্কিম। পৰ্টেল নেম চিৰিচ SIRISH। এপ্লাই ফৰ ৱেলফেয়াৰ স্কিম। ৱেলফেয়াৰ স্কিম যি স্কলাৰশ্বিপ স্কিম আছে, সেই স্কিমটো কোনসকল অন্তৰ্ভুক্ত হ'ব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, অনলাইন সবিশেষ জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকক। 3 টাইপছ এণ্ড আদিবাসীজ গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে অনলাইন প্ৰচেছ, এপ্লিকেশ্যন প্ৰচেছ অনলাইন, এপ্লিকেশ্যন ফিজ ফ্ৰী, এপ্লিকেশ্যন ফিজ দিব নালাগে। ষ্টাৰ্ট ডেট 1 জুলাই 2024, লাষ্ট ডেট 15 আগষ্ট। গতিকে বহুত দীঘলীয়া সময় ধৰি এপ্লাই চলি থাকিব। সেইকাৰণে প্ৰথমতেই আপোনালোকৰ ইনফৰ্মেশ্যনটো জনাব বিচাৰিছোঁ। ইয়াতে চাওক 15 আগষ্টলৈকে ডেট দিয়া আছে। তাৰপিছত স্কলাৰশ্বিপটোৰ বিষয়ে মই কৈ দিছোঁ। দ্য ডাইৰেক্টৰ অফ 3 টাইপছ এণ্ড আদিবাসীজ ৱেলফেয়াৰ আছাম ইজ দ্য ইমপ্লিমেণ্টিং body of the Department of 3 Types and Adibasis Welfare. The Director implements of a variety scheme across the spectrum ranging from scholarship for school, college, going to skill and entrepreneurship, startup grants, indirect self-employment activities. এইখিনি আপোনালোকে পঢ়ি ল'ব। তাৰপিছত তললৈ আহোঁ, নেম অফ পৰ্টেল চিৰিচ এটা পৰ্টেল হয়, এটা অনলাইন এপ্লিকেশ্যন চিষ্টেম ইজ 3 টাইপ ৱেলফেয়াৰ। এইটোত গ'লে আপোনালোকে অনলাইন কৰিব পাৰিব। টাইপছ অফ স্কিম, স্কলাৰশ্বিপ স্কিম, নেম অফ ডিপাৰ্টমেণ্টটোৰ নাম জানি লওক। ডাইৰেক্টৰ অফ 3 টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ, নেম অফ গভৰ্ণমেণ্ট অফ আছাম। এলিজিবিলিটি কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মাষ্ট বিলং টু 3 টাইপছ। আৰু 3 টাইপছত বিলং কৰিব লাগিব এণ্ড আদিবাসী কমিউনিটি, এই দুটা কমিউনিটি বিলং কৰিব লাগিব, তেতিয়াহে স্কলাৰশ্বিপটোৰ বাবে এলিজিবল হ'ব আৰু অসমৰ কেণ্ডিডেট হ'ব লাগিব। এনুৱেল ফেমিলি ইনকাম, এপ্লিকেণ্ট হুজ ফেমিলি ইনকাম ইজ লেছ দেন 5 lakhs আৰু এলিজিবল। 5 লাখৰ তলত হ'লে এলিজিবল হৈ যাব। অফিচিয়েল ৱেবছাইটটোৰ নাম হৈছে https://sirishasam.in SIRISHASSAM.in। এইটো চাৰ্চ কৰিলে পাই যাব। নেম অফ স্কিম, প্ৰি মেট্ৰিক আছে ইয়াতে স্কিমকেইটা কৈ দিছোঁ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। প্ৰি মেট্ৰিক মানে মেট্ৰিকৰ তলৰখিনিৰ কাৰণে পষ্ট মেট্ৰিক হ'ব। চিমন সিং হৰো স্পেচিয়েল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ হায়াৰ ষ্টাডিজৰ কাৰণে পাব। ফাইনেন্সিয়েল এছিষ্টেণ্ট ফৰ ANM GNM টেকনিকেল কৰ্চৰ কাৰণে পাব, ANM GNMৰ কাৰণে পাব। কোচিং ফৰ হায়াৰ ষ্টাডিজ, কোচিঙৰ কাৰণে পাব। গ্ৰাণ্টছ টু ওমেন SHG, গ্ৰাণ্টছ ফৰ ওমেনৰ কাৰণে। শ্বহীদ দয়াল দাস পানিক, দয়াল দাস, আকৌ এবাৰ স্পেল কৰি দিছোঁ, ভালকৈ ধৰিব পৰা নাছিলোঁ। শ্বহীদ দয়াল দাস পানিক চয়নজন অশ্বনীটোৰ কাৰণে পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। এপ্লাই কেনেকৈ কৰিব, যেতিয়া এপ্লাই আহিব তেতিয়া মই দেখাই দিম। খালি জানি লওক আৰু ডেটটো মনত ৰাখি লওক। আৰু ডকুমেণ্টছ লাগিব, এজ প্ৰুফ, ডকুমেণ্টছৰ কথা কৈছোঁ। এজ প্ৰুফ লাগিব। এজ প্ৰুফত ধৰি লওক আধাৰ হ'ব বা SSL আইডেণ্টি প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, আণ্ডাৰটেকিং অফ ফেমিলি ইনকামছ পাৰ এটাচ আণ্ডাৰটেকিংখন লাগিব, এডুকেশ্যন ডকুমেণ্টছ, আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ। এপ্লাই কৰা টাইমত এইবিলাক মই দেখাই দিম বাৰু। আৰু এপ্লাই ডেটটো হৈছে 1 জুলাই 15 আগষ্ট, এইটো মনত ৰাখিব। মই 1 জুলাইতে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যাতে 1 জুলাই আগতে আপোনালোকে গম পায় এপ্লিকেশ্যন প্ৰচেছটোৰ কথা। আৰু এনি কুৱেৰিজ থাকিলে মোক মেছেজ কৰিলেই হ'ল বাৰু। ৰেজিষ্টাৰ কেনেকৈ কৰে, লগ ইন কেনেকৈ কৰে, গোটেইখিনি দেখাই দিম বাৰু পিছত। আপোনালোকে যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।